মৰমৰ মইনাহঁত, তোমালোকেতো বেছিখিনি মোৰ যিখিনি ভিউৱাৰ্ছ বা মোৰ ছাত্ৰ ছাত্ৰী বেছিখিনি পৌৰ্ণিগুদাম অঞ্চলৰ ল'ৰা ছোৱালীৰ কাৰণে মই আজি তোমালোকক পৌৰ্ণিগুদাম নামটোনো ক'ৰ পৰা কেতিয়া হ'ল এই বিষয়ে বা কিয় হ'ল এই বিষয়ে তোমালোকক অকণমান ক'বলৈ আহিছোঁ। এই বিষয়ে লিখিছে আমাৰ পৌৰ্ণিগুদাম অঞ্চলৰে এজন ভাস্কৰ্য শিল্পী চিত্তৰঞ্জন বৰাই আমাৰ এখন কিতাপত লিখিছিল। তোমালোকেতো কিতাপ পত্ৰবিলাক পঢ়া শুনা আজিকালি কম কৰা, গতিকে মই পাই পেলাই তোমালোকলৈ বুলি মোৰ ভিডিঅ' যোগে এই দৰকাৰী বুলি ভাবি কথাখিনি কৈছোঁ। তোমালোকে অলপ মন কৰি শুনিবা দেই। ব্ৰিটিছে 1833 চনত পৌৰ্ণিগুদামতে সদৰ পাতি নগাঁও জিলাৰ সূত্ৰপাত ঘটাইছিল, অৰ্থাৎ নগাঁৱৰ সদৰখন পৌৰ্ণিগুদামত আছিল। ইয়াতে 2 এবছৰ সদৰ ৰাখি ঠাই কম হোৱাৰ অজুহাতত বা অন্যান্য অসুবিধাক দোহাই দি 1835 চনতে আকৌ ৰঙাগড়া আৰু শেষত 1839 চনত খাগৰিজান জিলাখনৰ স্থায়ী সদৰৰ পতন হয়। পুৰণিগুদাম গড়মূৰ বুলি বৰ্তমান যিডোখৰ ঠাই পৰিচিত, সেই ঠাই কলঙৰ পাৰত বৃহৎ গুদাম সজাই তাত আমদানিকৃত নিমখ, চাহ বাগানৰ বাবে প্ৰয়োজনীয় যন্ত্ৰাংশ বা অন্যান্য বিবিধ সামগ্ৰী ৰখাৰ দিহা কৰিছিল। পুৰণিগুদাম তথা ইয়াৰ আশে-পাশে উৎপাদন হোৱা সৰিয়হ, কপাহ, চাহপাত আদিও ৰপ্তানিৰ বাবে এই গুদামতে আনি মজুত কৰা হৈছিল। ইয়াৰ পিছত ইয়াৰ পৰা কলঙৰ বৃহৎ বৃহৎ নাৱত সেয়া বোজাই কৰি ব্ৰহ্মপুত্ৰৰে ৰপ্তানি কৰিছিল। যেতিয়া সদৰ এই পুৰণিগুদামৰ পৰা উঠি গ'ল, ব্যৱসায়িক দিশটো ইয়াত স্তিমিত হৈ পৰিল, গুদাম এৰাপৰীয়া হ'ল। এই পুৰণি গুদামটোৰ নামেৰেই অঞ্চলটোৰ নাম পুৰণিগুদাম হ'ল। গতিকে শুনিলানে কেনেকৈ আমাৰ অঞ্চলটোৰ নাম পৌৰ্ণিগুদাম হ'ল? এই কথাটো আমি ভালদৰে জনা উচিত। আমাৰ জন্ম ঠাইখনৰ বিষয়ে ভালদৰে জনাটো আমাৰ কাৰণে দৰকাৰ। বাৰু, তোমালোকে জানিবা আৰু এনেকৈ মই মাজে সময়ে তোমালোকক নতুন কথা পালে শিকাই থাকিম।